সকলোকে শুভ সন্ধিয়া জনাই আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাতে বিচাৰো। আজি হৈছে 6 ফেব্ৰুৱাৰী। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। প্ৰথমটো খবৰ হৈছে গামোচা হৈছে মহিলাসকলৰ সবলীকৰণৰ প্ৰতীক। তো এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত তেনেদৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে হয় অসমীয়া মহিলাসকলৰ এই যি গামোচা মহিলাসকলৰ সবলীকৰণৰ প্ৰতীক বুলি তেনেদৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে। তো ইয়াতকে আৰু আমাৰ বাবে ভাল খবৰ কি হ'ব পাৰে? এই যে আমাৰ মৰমৰ গামোচাখন তেনেদৰে চিনাকি কৰাই দিছে। আৰু বিশেষকৈ অসমৰ যি মহিলাসকল আছে তেওঁলোকক যিটো সন্মান তেনেদৰে কৰিছে যে হয় গামোচা মহিলাসকলৰ সবলীকৰণৰ প্ৰতীক বুলি তেনেদৰে সেইখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনাইছে। যিহেতু এতিয়া আমাৰ শিপিনীসকলে তেওঁলোকে তাঁতৰ শালত সেইখিনি গামোচা তৈয়াৰ কৰি তেওঁলোকে সেইখিনি ব্যৱসায় ক্ষেত্ৰতো অধিক কি হৈ গৈছে, দিনে দিনে সেইখিনি আগবাঢ়ি গৈছে। তো সেইখিনি ক্ষেত্ৰত কি কৈছে, গামোচা মহিলাসকলৰ সবলীকৰণৰ প্ৰতীক বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে। নেক্সট খবৰ হৈছে টিকেট বিচাৰি অহা প্ৰাৰ্থিত্বক প্ৰত্যাশিক ধমক মুখ্যমন্ত্ৰী মহোদয়। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু আজি কেইদিনমানৰ আগতে সেইখিনি জনাইছিলে, যি তেনেদৰে কৈছিলে সাংবাদিকসকলক উদ্দেশ্যি বা তেওঁলোকৰ আগত সেইখিনি কৈছিলে যে হয় আমাৰ এই যি টিকট লোৱা নোপোৱা বা এইখিনি যদি তেওঁলোকে সংবাদ মাধ্যমৰ আগত কয়, কিন্তু তেওঁক টিকেট দিয়া নাযায়হে বুলি কেনেদৰে কৈছিলে। কিন্তু যোৱাকালি এটা বৰ আচৰিত ধৰণৰ যদি আপোনালোকে তেনেদৰে চাবলৈ পাইছে, খবৰটো হৈছে এনেকুৱা ধৰণৰ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখিনি কৈছিলে যে আমাক এই প্ৰাৰ্থীজনক টিকেট দিব লাগে। তেতিয়া সেই যি প্ৰাৰ্থিত্ব প্ৰত্যাশীক তেনেদৰে ধমক দিয়াহে দেখা গ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো বিজেপিত এনেকুৱা ধৰণৰ নচলে। টিকেট দিবলৈ হ'লে সকলোখিনি আলোচনাৰ মাজেৰে সেইখিনি পদ্ধতিৰে তেনেদৰে টিকেট দিয়া হ'ব। আৰু এনেকৈ হ'লে টিকেট দিব বুলি ক'লে মই নিদিওঁহে, মই এনেকুৱা নহয় বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে। আৰু এইটো কংগ্ৰেছ দল নহয়। তো পাছত সেইখিনি ভালদৰে বুজাই পঢ়াই ক'লে যে এনেকুৱা ধৰণৰ এইখিনি এনেকুৱা কৰিব নালাগে, আমি তেনেদৰে সেইখিনি নচলো। আমি কিদৰে চলো যে আমি সকলোখিনি আলোচনাৰ মাজেৰে চলো। তো টিকেট দিয়া নিদিয়াক লৈ আগন্তুক সময়ত আপোনালোকে সেইখিনি বিচাৰ বিবেচনা কৰিহে আমি দিম। তো এনেদৰে এনেকুৱা নকৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে। নেক্সট খবৰ হৈছে অসমীয়া মনত অখিল গগৈ অকণমান আছিল যদিও এতিয়া নাই। চ' অখিল গগৈ ডাঙৰীয়া শেহতীয়াকৈ যিবোৰ কাণ্ড কৰি আছে বা তেনেদৰে কাম কৰিছে, তো সেইখিনিক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যদি আগত যদি অসমীয়া মনত অখিল গগৈ অকণমান ঠাই আছিল বা তেনেদৰে বুকুত ঠাই আছিল, কিন্তু এতিয়া সেই কোনো নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰিছে। ২৬ নিৰ্বাচন আহি আছে আৰু এতিয়া আমি দেখি আছো শাসক বিৰোধীৰ মাজত শীতল যুদ্ধ তেনেদৰে সেইবিলাক চলিয়ে আছে। নেক্সট খবৰ হৈছে মুছলমানে মানুহৰ অঞ্চলতে নিৰ্বাচন খেলিব পাৰিব অখিল গগৈ। তো যি মিয়া মুছলমানসকল আছে তেওঁলোকৰ মানুহৰ অঞ্চলতে নিৰ্বাচন খেলিব পাৰিব বুলি অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰি কৈছে অখিল গগৈ ডাঙৰীয়াক সেইখিনি জনাইছে। তেওঁ সেইখিনি কৈছে যে মুছলমান যিসকল মিয়া মুছলমান আছে মানুহৰ অঞ্চলতে নিৰ্বাচন খেলিব পাৰিব বুলি কৈছে অখিল গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে 14 ফেব্ৰুৱাৰী তাৰিখে অসমলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। হয়, 14 ফেব্ৰুৱাৰী তাৰিখে অসমলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। তো কেইবাটাও কাৰ্যসূচী লৈ হাতত লৈ তেনেদৰে আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আৰু এতিয়া আৰু 14 ফেব্ৰুৱাৰীলৈ বহুত এটা বেছি দিন নাই, 14 তাৰিখে পাবহি প্ৰধানমন্ত্ৰী ডাঙৰীয়া। নেক্সট খবৰ হৈছে মঙলদৈত পুনৰ মন্দিৰত মূৰ্তি ভাঙিলে দুৰ্চক্ৰই। তো এতিয়া যিহেতু সঘনাই এনেকুৱা ধৰণৰ তাত হ'বলৈ ধৰিছে মঙলদৈত এবাৰ সেইখিনি আপোনালোকে খবৰটো হয়তো নিশ্চয় আপোনালোকে পাইছিলে যে মূৰ্তি ভাঙে বা মন্দিৰে তেনেদৰে লণ্ডভণ্ড কৰে। আৰু আজিও দেখিবলৈ পোৱা গ'ল যে মঙলদৈত পুনৰ মন্দিৰৰ মূৰ্তি ভাঙিলে দুৰ্চক্ৰই। তো এইখিনি ক্ষেত্ৰত নিশ্চয় আৰক্ষী প্ৰশাসনে তেওঁলোকৰ ওপৰত চোকা দৃষ্টি ৰাখিব। নেক্সট খবৰ হৈছে মেঘালয় কয়লা খনি দুৰ্ঘটনাত 30জনকৈ লোক এতিয়ালৈকে নিহত হোৱা খবৰ আহি পৰিছে। তো এতিয়া বহুতে এটা দুখ লগা বিষয়। তো সঁচাকৈ ঘৰখনৰ কাৰণে দূৰত গৈ তেনেদৰে কামখিনি কৰে আৰু কাম কেনেদৰে কি কেতিয়া কাৰ বিপদ আহে সকলোখিনি কোনো ধৰিব নোৱাৰে। তো সঁচাকৈ মেঘালয় যি কয়লা খনিত দুৰ্ঘটনা হ'ল এতিয়ালৈকে 30জনৰ লোক নিহত হৈছে বুলি তেনেদৰে খবৰবিলাক আহিছে। নেক্সট খবৰ হৈছে 95 সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশন আজিৰ পৰা আৰম্ভ। তো উখল মাখল এতিয়া পৰিৱেশ হয়। আজিৰ পৰা 95 সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশন আজিৰ পৰা আৰম্ভ। আৰু এতিয়া আজি দেখা গৈছে উদুলি মুদুলি জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। তো এটা
আজিৰ পৰা পবিত্ৰ দিন তেনেদৰে তেওঁলোকে সেইখিনি উদযাপন কৰা আৰম্ভ কৰিছে আৰু সঁচাকৈ এতিয়া যি 95 সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশন আজিৰ পৰা আৰম্ভ আৰু উদ্দোলমুদী হৈ পৰিছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। নেক্সট খবৰ হৈছে 120টা মন্দিৰত পালন লক্ষীমন ধৰ্ম প্ৰতিষ্ঠা দিৱস। তো হয় 120টা মন্দিৰত পালন লক্ষীমন ধৰ্ম প্ৰতিষ্ঠা দিৱস আজি তেনেদৰে পালন কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী পৰিয়ালৰ সম্পত্তিটো এটা এটাকৈ ৰাজহুৱা কৰাৰ অভিযোগ আৰম্ভ কৰিলে কংগ্ৰেছে। তো মুখ্যমন্ত্ৰী মহোদয়ে কাৰ কিমান সম্পত্তি আছে তেওঁলোকৰ পৰিয়ালত এটা এটাকৈ সেইখিনি কি কৰিব লাগে ক'ব লাগে বা এইখিনি কৰাৰ ক্ষেত্ৰত অভিযান আৰম্ভ কৰে কংগ্ৰেছে। তেনেদৰে যিহেতু 26ৰ নিৰ্বাচন আহি আছে এইখিনি ক্ষেত্ৰত তেওঁলোকৰ এতিয়া এইখিনি আনটো দলক কটাক্ষ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়ালৈ অসন্তুষ্ট চাহ বাগিচা এলেকাৰ ৰাইজ। তো খুমটাই সমষ্টি যি বিধায়ক মৃণাল শইকীয়াক লৈ অসন্তুষ্ট চাহ বাগিচাৰ এলেকাৰ ৰাইজসকলে কৈছে যে এইটো কাম নহ'ল এইখিনি হ'ল এনেকুৱা ধৰণৰ তেওঁলোকে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে আজি দেৰগাঁৱত উদ্যমিতা আঁচনি চেক বিতৰণ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় দেৰগাঁৱত যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকাৰ চেক বিতৰণ তেনেদৰে আজি কৰিছে। নেক্সট খবৰ হৈছে নিৰ্বাচনলৈ সাজু ৰাজ্যিক বিজেপি। তো নিৰ্বাচনলৈ আৰু মাজত মাত্ৰ কেইটামান দিন নিৰ্বাচনৰ বাবে সম্পূৰ্ণ তেনেদৰে সাজু হৈ উঠিছে ৰাজ্যিক বিজেপি আৰু তেওঁলোকে নিজৰ সেইখিনি যি কাৰ্যসূচী আছে সকলোখিনি তেনেদৰে বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলোখিনি কাম তেনেদৰে কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে পাথাৰ কান্দিত চলিব 1000ৰো অধিক পৰিয়ালৰ উচ্ছেদৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে য'তেই নহওক অবৈধভাৱে যদি চৰকাৰী মাটিত বেদখল কৰি আছে তেনেহ'লে যেতিয়ালৈকে বেদখল মুক্ত কৰিব পৰা নাযায় তেতিয়ালৈকে সেইখিনি উচ্ছেদ চলি থাকিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এইখিনি ক্ষেত্ৰত যি পাথাৰকান্দিত চলিব এতিয়া 1000ৰো অধিক পৰিয়ালৰ উচ্ছেদ। নেক্সট খবৰ হৈছে মিয়াক লৈ মন্দিৰত নাযাবলৈ গৌৰৱ গগৈ সকিয়নি অশোক সিংহলত। তো মিয়াক লৈ মন্দিৰত নাযাবলৈ গৌৰৱ গগৈ সকিয়নি অশোক সিংহলত তেনেদৰে সেইবিলাক যুঁজবিলাক চলি আছে নিৰ্বাচনী। নেক্সট খবৰ হৈছে বটদ্ৰৱাত ভূপেন বৰাক জবাবদিহি বটদ্ৰৱাবাসী। তো বটদ্ৰৱাবাসীয়ে ভূপেন বৰাক সেইখিনি জবাবদিহি কৰিলে কি নাই কৰা এই আপোনালোকে কি কৰিছে সেইখিনিক লৈ এতিয়া সেইখিনি তেনেদৰে তেওঁলোকক জবাবদিহি কৰে। আৰু ৰকিবুলৰ দুৰ্গত গৌৰৱ গগৈ গৌবেগ ধ্বনি। তো ৰকিবুলৰ দুৰ্গত তেনেদৰে সেইখিনি ৰাইজে গৌবেগ ধ্বনি তেনেদৰে দিয়া গ'ল গৌৰৱ গগৈ গৌবেগ ধ্বনি বুলি। নেক্সট খবৰ হৈছে গৌৰৱ গগৈয়ে প্ৰথমে অসমীয়া শব্দৰ উচ্চাৰণ শিকক তাৰপিছত কথা কওক। এনেদৰে জনাইছে যিসকল সাধাৰণ জনতাই তেওঁলোকে জনাইছে যে প্ৰথমতে অসমীয়া উচ্চাৰণটো ভালকৈ ক'বলৈ কৈছে তাৰপিছত সেইখিনি কথা কওক বুলি তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ আৰু কংগ্ৰেছ পাৰ্টি অসমীয়াৰ লগত আছেনে নে মিয়াৰ লগত আছে প্ৰথমে স্পষ্ট কৰক। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কটাক্ষ কৰিছে যে গৌৰৱ গগৈ আৰু কংগ্ৰেছ পাৰ্টি অসমীয়াৰ লগত আছেনে মিয়াৰ লগত আছে প্ৰথমতে সেইটো স্পষ্ট কৰি ল'বলৈ তেনেদৰে কৈছে। নেক্সট খবৰ হৈছে আৰু এটা তেনেদৰে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হাস্যৰসৰ তেনেদৰে সেইখিনি তেওঁ কয় যে অখিল গগৈ বিৰিয়ানীত কি মাংস থাকিব এনেদৰে বহুতখিনি কথা তেনেদৰে কয়। তো কিয় কৈছে সেইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে। নেক্সট খবৰ হৈছে মিয়া প্ৰসংগৰে পুনৰবাৰ কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি পুনৰবাৰ কটাক্ষ কৰিছে কংগ্ৰেছক। মিয়া হয়তো তেওঁলোকৰ সেইখিনি মিয়া নহ'লে নহ'ব এনেকুৱা ধৰণৰ ইত্যাদি সেইবিলাক কথা তেনেদৰে কৈছে। নেক্সট খবৰ হৈছে কাইলৈ কেবিনেটত আলোচনা হ'ব গৌৰৱ গগৈ যি পাকিস্তানৰ তেনেদৰে 8 তাৰিখে সেইখিনি তথ্য দিয়াৰ কথা আছে ফাঁদি লোৱাৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰক লৈ কাইলৈ সকলোখিনি আলোচনা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে আজিৰ পৰা টংলাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 58 সংখ্যক অধিৱেশন। তো আজিৰ পৰা আৰম্ভ হৈছে টংলাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 58 সংখ্যক অধিৱেশন। নেক্সট খবৰ হৈছে গোলাঘাটত মন্ত্ৰী অজন্তা নেওগৰ আজি সংবাদমেল তেনেদৰে দেখা গৈছে। তো আজি 6 ফেব্ৰুৱাৰী সন্ধিয়াৰ আজি এইকেইটাই খবৰ আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আৰু ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে তাৰ বাবে আপোনালোকৰ ওচৰত বহুত ধন্যবাদ। আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হ'ম। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।